নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক কষা মাংস বনাই দেখুৱাম। মই প্ৰথমতে মাংসটো ধুই লৈছোঁ। এতিয়া মই মাংসটোৰ ওপৰত হালধি, নিমখ আৰু জিৰা, পিঁয়াজ, আদা, নহৰু, কেঁচা জলকীয়া এইবিলাক দি ভালকৈ মিঠাতেল, শুকান জলকীয়া গুড়ি দি সানি ল'ম। ভালকৈ কিছু সময় থৈ দিম সানি। এতিয়া মই আলুখিনি ভাজি ল'ম। অলপ হালধি আৰু নিমখ দি আলুখিনি ভাজি ল'ম। এতিয়া ভাজা হৈ গ'ল আলুখিনি। এতিয়া মই অলপ তেল দি তাতে পিঁয়াজ, তেজপাত এইবিলাক দি পিঁয়াজখিনি ব্ৰাউন কালাৰ কৰি ভাজি লৈ তাতে মাংসখিনি দি দিম। হৈ গ'ল। এতিয়া মাংসখিনি দি দিছোঁ। অলপ ঢাকন দি ভাজি ল'ম। এতিয়া আলুখিনি দি দিম আৰু অলপ ভালকৈ লাৰি তাতে আকৌ ঢাকন দিম। এতিয়া মাংসখিনি ভালকৈ ভাজা হৈ গৈছে। অলপ ঝোল দি দিম। এতিয়া অলপ গৰম মছলা দি মাংসখিনি নমাই দিম। হৈ গ'ল কষা মাংস। এতিয়া মোৰ মাংসটো যদি আপোনালোকৰ ভাল লাগিছে, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব।